ওলাই 60000 টাকা ডাউন পেমেন্ট দিলে গাড়ী লৈ যাব পাব আপোনালোকে সানোয়ার হোসেন মই আজি এটা সেকেন্ড হ্যান্ড ডিলাৰৰ ওচৰত আইছো এটো গোৱালপাৰা ডিস্ট্ৰিক্ট জয়পুৰ বাজাৰৰ ওচৰত হয় আজি আপোনালোকক সেকেন্ড হ্যান্ড গাড়ী ডিলাৰত আইছো সেকেন্ড হ্যান্ড গাড়ী দেখাম আপোনালোকে গুৱাহাটীৰ পৰা গাড়ী ল'ব নালাগে মোৰ ওচৰতে আছে জয়পুৰ বাজাৰৰ ওচৰত আপোনালোকে ইয়াত আইখানে ভাল ভাল গাড়ী ল'ব কম ৰেটত পাব সব কিছু আছে ইয়াতে ব্যৱস্থা আছে ইন্স্যুরেন্স পলিউশন এটো চাব আৰু গাড়ী কাগজ পাতি যে কলা আপডেট কৰি দিব আপোনালোকে ইয়াতে আইব মই আজি এটো ওচৰত আইছো দাদাৰ পৰা মই কিটো এড্ৰেছটো মই শুনিলম দাদা আপোনাৰ এড্ৰেছটো ক'ব নমস্কাৰ মোৰ এড্ৰেছটো হল আপোনাৰ গোৱালপাৰা ডিস্ট্ৰিক্ট জয়পুৰ বাজাৰৰ কাষতে সোনাহাৰা বুলি কয় জয়পুৰ বাজাৰতকৈ 8 কিলোমিটাৰ ওচৰত এইটো আমাৰ সেকেন্ড হ্যান্ড ডিলাৰখনৰ নাম হল আপোনাৰ ভাই মোটৰ কাৰ শোৰুম এতে ধুনীয়া গাড়ী পোৱা যায় একে কম দামৰ পৰা ষ্টাৰ্ট হ'ব গাড়ী যদি কোনোবা ল'বা খোজে এই সানোয়াৰ ভিডিঅ' চাই আহিলে এটা ডিসকাউন্ট আছে ঠিক আছে আপোনালোকে মোৰ ভিডিঅ' চাই কিনে আহিলে অলপ ডিসকাউন্ট ক'ব আৰু আজি মই এটা গাড়ীৰ পৰা ষ্টাৰ্টিং কৰিম যেটো কম ৰেটত আমাৰ গাঁৱৰ যেটা যেবেলা চৰ চাপুৰি আছে আৰু এতিয়া ইলেকশনৰ বতা চলি আছে ইলেকশনৰ বতাত আপোনালোকে বহুত কম ৰেটত গাড়ী পাব কোনটো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিব এটো কি এইটো ওয়াগনাৰ হয় ওয়াগনাৰ ওয়াগনাৰটো কিমান টকা ল'ব এইখন গাড়ীৰ দাম আছে আপোনালোকৰ 1,30,000 টাকা 1,30,000 এটো মানে কি মডেলটো কি মডেল 2017 হয় 2017 গুড কন্ডিশন আছে কন্ডিশন একদম গুড কন্ডিশন আছে ধুনীয়া কন্ডিশন হৈ আছে আৰু মোৰ ভিডিঅ'ৰ পৰা চাই কিনে আহিলে কিমান টকা ডিসকাউন্ট দিব আপোনাৰ ভিডিঅ' চাই যদি কোনোবা আহে কোনোবা দাদা যদি আহে 10,000 টাকা ডিসকাউন্ট হ'ব 1,20,000 টাকা গোটেই নাম ট্ৰান্সফাৰ সব কিছু কৰি দিম আমি ঠিক আছে আপোনালোকে আহিব এটো মোৰ ভিডিঅ' চাই কিনে আহিব অলপ ডিসকাউন্টটো পাব আৰু অৱশ্যই আপোনালোকে শ্বৰুমত ভিজিট কৰিব এটো গাড়ী কি মডেল এইটো সুইফট ডিজায়াৰ হয় DXi টপ মডেল হয় এইটো মডেল আপোনাৰ 2013 গাড়ীখনৰ দাম ৰাখছো আমি প্ৰায় 3,30,000 টাকা এটা ফাইনান্স अवेलेबल আছে কোনোবা যদি ফাইনান্স কৰিব খোজে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1,20,000 দিলে হৈ যাব ঠিক আছে 1 লাখ টকা ডাউন পেমেন্ট দিলে এটো গাড়ী ল'ব পাব আপোনালোকে অৱশ্যই ভিজিট কৰিব আৰু মই এতিয়া বেলেগ এটা গাড়ীত গৈ আছো এটো কি এটো এল্টো এটা কত কিমান মডেল এইটো এল্টো 800 হয় মডেল 2017 এইটো গাড়ীৰ দাম ৰাখছো আমি 2,80,000 এই সানোয়াৰ ভিডিঅ' দেখি যদি কোনোবা আহে তেনেহলে 10,000 টাকা ডিসকাউন্ট আৰু 10,000 টাকা ডিসকাউন্ট মোৰ ভিডিঅ' চাই কিনে আহিলে ঠিক আছে আৰু মই নেক্সট এটা গাড়ীৰ ওচৰত গৈ আছো এটো কিমান এইটো হল 2020 এল্টো K10 হয় BXi মডেল রানিং একদম কম আছে 46,000 রানিং হ'ব এইখান গাড়ীৰ দাম হ'ব 3,60,000 3,60,000 আপোনালোকে আহিলে অৱশ্যই শ্বৰুমত ভিজিট কৰিলে আৰু কিবা কি কমাই দিব আৰু মই ফাইনান্স अवेलेबल আছে ফাইনান্স अवेलेबल হ'ব এটো 60,000 মান দিলে ওলাই 60,000 টাকা ডাউন পেমেন্ট দিলে গাড়ী লৈ যাব পাব আপোনালোকে আৰু মই এটা নেক্সট এটা গাড়ীটো আইছে এটো কালাৰটো বহুত ধুনীয়া কালাৰ এটো কি এল্টো 800 মডেল 2018 গাড়ীখনৰ প্ৰাইস ৰাখছো আমি 2,80,000 যদি সানোয়াৰ ভিডিঅ' দেখা কাইবা আহে তেনেহলে আপোনাৰ 2,70,000 পাই যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 70,000 মান দিলে হৈ যাব 70,000 টাকা দিলে গাড়ী ওলাই যাব আপোনালোকে আহিব অৱশ্যই মই এটা আৰু নেক্সট এটা গাড়ীৰ অফাৰ কৰি আছো এটো এল্টো 800 হয় কন্ডিশন একে গুড কন্ডিশন আছে শোরুম কন্ডিশন হৈ আছে মডেল 2014 গাড়ীখনৰ প্ৰাইস ৰাখছো আমি 1,90,000 ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এটো 70,000 মান দিলে হৈ যাব 70,000 টাকা দিলে ডাউন পেমেন্ট দিলে আপোনালোকে গাড়ী ওলাই ল'ব আৰু গাড়ী আহিব শ্বৰুমত ভিজিট কৰিলে গাড়ী চাই কেনে ভাল গাড়ী আছে আপোনালোকে আহিব গাড়ী ল'ব বিলাই যাইব তো এনেকা কথা নহয় আহিব চাহ বিস্কুট খাইব আৰু তাৰ দাদাৰ লগত কথা পাতি কেনে গাড়ী ল'ব পাব কোনো প্ৰবলেম নাই মই এটা আৰু নেক্সট এটা গাড়ীৰ ওচৰত গৈ আছো এটো কিমান এইটো 2014 হয় এল্টো 800 হয় এখানৰ প্ৰাইস একদম কম 1,80,000 1,80,000 এই ডাউন পেমেন্ট কিমান লাগিব এটো ফাইনান্স নহব ক্যাশত নিব লাগিব ক্যাশত নিলে আপোনাৰ 1,70,000 হ'ব এটো ক্যাশত ল'ব লাগিব মোৰ ভিডিঅ' চাই কেনে আহিলে কিবা কি এটা ডিসকাউন্ট মিলাই দিব আৰু মই আৰু বেলেগ দুটা গাড়ী আছে মই দেখাই আছো আপোনালোকে অৱশ্যই এইটো শ্বৰুমত ভিজিট কৰিব এইটো এল্টো K10 হয় BXi মডেল 2017 গাড়ীখনৰ প্ৰাইস ৰাখছো আমি 3 লাখ টাকা যদি এই সানোয়াৰ ভিডিঅ' দেখা কাইবা আহে তেনেহলে দামটো হ'ব আপোনাৰ 2,90,000 10,000 টাকা ডিসকাউন্ট হ'ব বাম্পার ডিসকাউন্ট দি আছে বাম্পার ডিসকাউন্ট আমাৰ ফাইনান্স টাইপ যদি ফাইনান্স কৰে ফাইনান্স হৈ যাব টেনশন নাই আপোনালোকে এতিয়া গুৱাহাটীত যাবাই নালাগে গুৱাহাটীত না যাই কেনে আমাৰ গোৱালপাৰাৰ ওচৰতেই জয়পুৰ বাজাৰত সেকেন্ড হ্যান্ড ডিলাৰত মই আহিছো অৱশ্যই আপোনালোকে আহিব ইয়াতে বহুত কম ৰেটত গাড়ী পাব অৱশ্যই আহিব মই নেক্সট এটা গাড়ীত মই গৈ আছো এটো মানে এটো ভিতৰ ফালে আছে মই ভাল কৰি দেখিব নোৱাৰো তথাপি ক্যামেৰামেনক মই কৈ আছো এটো কি মডেল হয় এইটো এল্টো 800 হয় 2018 মডেল গাড়ীখনৰ প্ৰাইস 2,80,000 এটা ফাইনান্স अवेलेबल হ'ব আৰু সানোয়াৰ ভিডিঅ' দেখিলে কিবা এটা ডিসকাউন্ট হ'ব আপোনালোকে অৱশ্যই আহিব আৰু ভিডিঅ'টো বেছি শেয়াৰ কৰি দিব রানিং একেবারে কম আছে মাত্র 37,000 চলছে
তেতিয়া আপোনাৰ শ্ব'ৰুমত আহিলে মানে কাগজ পাতিৰ কোনো প্ৰব্লেম নহয় নেকি? নাম ট্ৰান্সফাৰ গোটেইখিনি আমি কৰাই দিম, হুম। কাষ্টমাৰক কৰিব নালাগে, সেইখিনি সুবিধা আছে, গোটেইখিনি মোৰ হ'ব। কাইবা যদি গাড়ী লয় আহি যাব। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানেই। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপুনি বেলেগে দেখিবৰ কাৰণে সুবিধা কৰি দিব। আৰু মোৰ ভিডিঅ' এনেকুৱা ভিডিঅ' লাগিলে আপোনাৰ কমেণ্টত জনাব। আৰু এইটো শ্ব'ৰুমত আহিলে অৱশ্যই আৰু ধুনীয়া ধুনীয়া গাড়ীটো আপোনালোকে একদম ডাইৰেক্ট ড্ৰাইভাৰ লৈ আহিব, কোনো প্ৰব্লেম নাই। মেকানিক নি আহিব, নি আহি কেনে গাড়ীটো চাই কেনে লৈ যাব। অ'কে।